নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধন কেতিয়া দিব আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে কেতিয়া আবেদনৰ কামসমূহ আৰম্ভ হ'ব আৰু চেল্ফ হেল্প গ্ৰুপৰ 10,000 টকা কেতিয়া দিব আৰু নতুনকৈ ৰেচন কাৰ্ড কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব, সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'ৰ মাধ্যমত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। আজিৰ প্ৰথমটো খবৰে হৈছে পিএম কিষাণক লৈ। যোৱা 18 জুন তাৰিখে পিএম কিষাণ যোজনা 17 নং কিস্তি ধন দিছিল আৰু এতিয়ালৈকে বহুত কৃষকে এই ধন পোৱা নাই। আৰু নতুনকৈ 18 নং কিস্তিৰ ধন কেতিয়া দিব বহুত কৃষকে ইতিমধ্যে সুধিছে বা আপোনালোকেও জানিব বিচাৰিছে। গতিকে আপোনালোকে যদি এজন যোগ্য কৃষক হয় তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। পিএম কিষাণ যোজনাৰ 18 নং কিস্তিক লৈ এক ডাঙৰ আপডেট আহিছে। চাওক পোনপ্ৰথমতে এই আপডেটটো কি আহিছে। চাওক, নতুনকৈ আপডেট আহিছে। যোগ্যতা অনুযায়ী নৱেম্বৰ মাহত পিএম কিষাণ সন্মান নিধি যোজনাৰ 2024 হিতাধিকাৰী কৃষকসকলৰ 18তম কিস্তিৰ 2,000 টকা প্ৰদান কৰা হ'ব। ইয়াৰ বাবে যিসকল কৃষকৰ ডিবিটি একাউণ্ট সক্ৰিয় হৈ আছে আৰু KYC সমূহ সম্পূৰ্ণ হৈ আছে, সেই কৃষকসকলে যোগ্য হ'ব বুলি ঘোষণা কৰিছে। আপোনালোকক কওঁ যে এই আঁচনিৰ অধীনত প্ৰায় 9.3 কোটি কৃষকৰ বেংক একাউণ্টলৈ আৰ্থিক সাহায্য প্ৰেৰণ কৰা হয়, যাৰ বাবে 20,000 কোটি টকাৰ বাজেট দাখিল কৰা হৈছে। পিএম কিষাণ যোজনাৰ 18তম কিস্তিৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। পিএম কিষাণ যোজনাৰ 18তম কিস্তিৰ বিষয়ে তথ্য দিওঁতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল কৃষকে পিএম কিষাণ যোজনা KYC কৰিছে আৰু যাৰ বেংক একাউণ্টত ডিবিটি সক্ৰিয় হৈ আছে, অৰ্থাৎ ডিবিটি একাউণ্টৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে, তেওঁলোককে এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হৈছে। গতিকে 18 নং কিস্তিৰ সুবিধা লাভ কৰিবলৈ এই যোগ্যতাৰ মাপকাঠি পূৰণ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে গম পালে যে আপোনালোকে যদি 18 নং কিস্তিৰ ধন পাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে কি আপডেট কৰিব লাগিব। অৰ্থাৎ আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক। তাৰ উপৰিও আপোনালোকে KYC সমূহ কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে এই দুটা ঠিক ৰাখে আৰু বাকী যিখিনি ডকুমেণ্টছ আপ টু ডেট থাকে, তেতিয়া আপোনালোকে 18 নং কিস্তিৰ ধনটো অহা নৱেম্বৰ মাহৰ ভিতৰত আপোনালোকে 18 নং কিস্তিৰ ধন পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে যে 18 নং কিস্তিৰ ধনটো অহা নৱেম্বৰৰ ভিতৰত লাভ কৰিব। এতিয়ালৈকে কোনো ধৰণৰ ডেটটো ফিক্সড হোৱা নাই। তাৰ বাবে আপোনালোকক মই ডেটটো ক'ব নোৱাৰিছোঁ। অতি শীঘ্ৰে ডেটটো ঘোষণা কৰিব আৰু লগালগ মই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। আৰু এইখিনি কাম যদি আপোনালোকে আপ টু ডেট নকৰে তেতিয়াহ'লে কিন্তু 18 নং কিস্তি ধনৰ পৰা বঞ্চিত থাকিব। এতিয়াও বহুত কৃষকে 17 নং কিস্তি ধনৰ পৰা বঞ্চিত আছে। হয়তো আধাৰৰ লগত বেংক একাউণ্টৰ লিংক নাই বা KYC সমূহ কমপ্লিট কৰা নাছিলে, তাৰ বাবে কিন্তু 17 নং কিস্তি ধন পোৱা নাই। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰি লওক। যদি কিবা ভুল আছে শুধৰাই লওক আৰু আহিবলগীয়া 18 নং কিস্তি ধনৰ লগত আপোনালোকে এই 2,000 প্লাছ 2,000 4,000 টকাকৈ লাভ কৰিব। আৰু পিএম কিষাণক লৈ যদি কিবা সুধিবলগীয়া আছে কমেণ্ট কৰক, মই নিশ্চয় ৰিপ্লাই দিম। আৰু বন্ধু বান্ধৱীসকল, যিহেতু সমগ্ৰ অসমতে বৰ্তমান বানপানী হৈ আছে আৰু বহুত কৃষকৰ শস্য আৰু খেতিসমূহ নষ্ট হৈছে, আৰু যদি আপোনালোকৰ খেতি আৰু পথাৰসমূহ বা আপোনালোকৰ শস্যসমূহ নষ্ট হৈছে, তাৰ ক্ষতিপূৰণ দিব চৰকাৰে। তাৰ বাবে আপোনালোকে পিএম কিষাণ ফচল বীমা যোজনা এপ্লাই কৰক আৰু ইতিমধ্যে এপ্লাইৰ কামসমূহ চলি আছে। আপোনালোকে ওচৰ চুবুৰীয়া চেণ্টাৰত গৈ এই ফচল বীমা পিএম কিষাণ ফচল বীমা যোজনাৰ বাবে আবেদন কৰক আৰু আপোনালোকৰ যিখিনি শস্য বা খেতি নষ্ট হৈছে তাৰ উপযুক্ত পইচাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰক। তো বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। বন্ধু বান্ধৱীসকল, নতুনকৈ অৰুণোদয় আঁচনি 3.0ক লৈ ডাঙৰ আপডেট আহিছে। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে পোনপ্ৰথমতে আপোনালোকৰ নথিপত্ৰসমূহ ক্লিয়াৰ কৰি ৰাখক, অৰ্থাৎ ঠিক কৰি ৰাখক। যদিহে আপোনালোকৰ নথিপত্ৰসমূহ ঠিক কৰি ৰাখে তেতিয়াহ'লে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি 3.0ৰ আবেদন কৰাৰ সময়ত আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু বেংকৰ লগত লিংক থকাটো বাধ্যতামূলক। যদিহে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিলেও এই অৰুণোদয় আঁচনিৰ ধনসমূহ আপোনালোকে নাপায়। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক থাকে তেতিয়াহ'লে ডিবিটিৰ মাধ্যমত পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধনসমূহ প্ৰেৰণ কৰিব চৰকাৰে। গতিকে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। সুধিছে নতুনকৈ অৰুণোদয় আঁচনি 3.0 কেতিয়াৰ পৰা আবেদনৰ কামসমূহ আৰম্ভ হ'ব। চাওক বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 আগষ্ট মাহৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলে যোগ্য হিতাধিকাৰী হ'ব তেওঁলোকেহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ নথিপত্ৰসমূহ থাকিব লাগিব, ইনকাম চাৰ্টিফিকেট থাকিব লাগিব। যদি আপোনালোকৰ সবিশেষ ডকুমেণ্টছখিনি ক্লিয়াৰ থাকে তেতিয়া বা ৰেডি থাকে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। অলৰেডি মই কি ডকুমেণ্টছ লাগে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ, সেই ভিডিঅ'সমূহ চাই ল'ব আৰু সেই অনুযায়ী আপোনালোকে
অহা মাহেকৰ ভিতৰত আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে বিধৱা, দিব্যাংগ বা একেবাৰে নিম্ন শ্ৰেণীৰ হয় তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আজি আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে জিলা উপায়ুক্তৰ DC অফিচত গৈ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গোটেই অসমতে অৰ্থাৎ সমগ্ৰ অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্টতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত আপোনালোকে গৈ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকে দিব্যাংগ বা বিধৱা হয় বা একেবাৰে নিম্ন শ্ৰেণীৰ হয় তেতিয়াহ'লে আপোনালোকে DC অফিচত গৈ আপোনালোকৰ নথিপত্ৰসমূহ জমা দিব আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব। আৰু নতুনকৈ যদি 1400 টকা দিয়ে তেতিয়া আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰে 1400 টকাকৈ জমা কৰিব। তো বন্ধু বান্ধৱীসকল, যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰটো হৈছে সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোট। যিসকল মহিলা সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। চৰকাৰে ইতিমধ্যে সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটক লৈ ডাঙৰ মন্তব্য আপডেট আহিছে। চাওক পোনপ্ৰথমতে কি আপডেট। চাওক বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ঘোষণা কৰিছে আৰু তাৰ মাজতে লিখা আছে মহিলা আত্মসহায়ক গোটলৈ 25,000 টকাকৈ সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মহিলা আত্মসহায়ক গোটলৈ 25,000 টকাকৈ সাহায্য প্ৰদান কৰিব। আৰু যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কামসমূহ ইতিমধ্যে তীব্ৰ গতিত চলি আছে। অৰ্থাৎ আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ এই আত্মসহায়ক গোটৰ 10,000 টকা ৰাজ্য চৰকাৰে পোনপটীয়াকৈ আপোনালোকৰ বেংকসমূহত প্ৰেৰণ কৰিব। আৰু তাৰ বাবে যিসকল যোগ্য আত্মসহায়ক গোটৰ বাবে মহিলা হ'ব তেওঁলোককে এই 10,000 টকা প্ৰদান কৰিব। আৰু বহুতৰো নাম ৰিজেক্ট হ'ব, কাৰণ হয়তো কিছুমানৰ বেংকৰ লগত আধাৰ কাৰ্ডৰ লগত নামটো মেটচ হোৱা নাই বা কিছুমানৰ হয়তো বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই, তেওঁলোকে এই ধনসমূহ নাপাব। বা আপোনালোকৰ যিকোনো নামৰ ক্ষেত্ৰত যদি কিবা ভুল হৈ আছে তেওঁলোকক কিন্তু হয়তো বঞ্চিত হ'ব পাৰে। কিন্তু বেছিভাগ মহিলাই পাব, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যিসকল মহিলাই হয়তো আপোনালোকৰ ল'ৰা সন্তান দুটা আছে বা তাতকৈ অধিক নাই তেওঁলোকক 10,000 টকা দিব, বা দুটাতকৈ অধিক থাকিলে হয়তো আপোনালোকে নাপাব পাৰে বা কেইবাটাও ক্ৰাইটেৰিয়া দিছিলে। যদি আপোনালোকৰ সেই ক্ৰাইটেৰিয়াসমূহৰ ভিতৰত আছে তেতিয়া আপোনালোকে নিশ্চয় এই 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে সকলোৱে গম পালে অহা মাহেকৰ ভিতৰত আত্মসহায়ক গোটৰ 10,000 টকা পোনপটীয়াকৈ বেংক একাউণ্টত প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। গতিকে আপোনালোকৰ বাবে খুবেই ভাল খবৰ যিসকল মহিলা আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে। তো বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু বান্ধৱীসকল, বহুতে সুধিছে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কেতিয়া আবেদন হ'ব, আৰু বহুতে সুধিছে আমি যোগ্য হৈ এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই। তো বন্ধু বান্ধৱীসকল, যিসকল যোগ্য হৈ এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে বহুতে ভাল খবৰ। যদিহে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এজন যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে আজিয়ে আবেদন কৰিলে আজিয়ে ৰেচন কাৰ্ড পাব। কিন্তু কেনেকৈ আবেদন কৰিব, ক'ত কৰিব? যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় ৰেচন কাৰ্ডৰ বাবে তেতিয়াহ'লে আপোনালোকে ওচৰ চুবুৰীয়া আপোনালোকৰ বিধায়কৰ থ্ৰুৱেদি বা আপোনালোকে জিলা উপায়ুক্ত কাৰ্যালয়ত গৈ কিন্তু নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যিসকলে যোগ্য হিতাধিকাৰী হয়, যদি আপোনালোকে একেবাৰে নিম্ন শ্ৰেণীৰ হয় বা দিব্যাংগ হয় বা আপোনালোকে বিধৱা হয় বা বুঢ়া পেঞ্চন পাই আছে, আপোনালোকে যদি ৰেচন কাৰ্ড পোৱা নাই তেতিয়াহ'লে আপোনালোকে জিলা উপায়ুক্ত কাৰ্যালয়ত গৈ কিন্তু নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু অতি শীঘ্ৰেই অৰ্থাৎ কম দিনৰ ভিতৰতে আপোনালোকক ৰেচন কাৰ্ড দিব। বা আপোনালোকে যদি আপোনালোকৰ বিধায়কৰ জৰিয়তেও যদি আপোনালোকে নতুনকৈ আবেদন কৰে তেতিয়াহ'লেও কিন্তু নতুনকৈ অতি শীঘ্ৰেই ৰেচন কাৰ্ড পাব। আৰু যিসকলে ধৰক নৰ্মেল ফেমিলি অৰ্থাৎ 4 লাখ টকাতকৈ কম আয়ৰ বছৰি তেওঁলোকে কিন্তু অতি শীঘ্ৰেই অৰ্থাৎ ছেপ্টেম্বৰৰ মাহেকৰ আগতে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন হ'ব। আৰু যেতিয়া ৰেচন কাৰ্ডৰ আবেদনৰ কামসমূহ চলে লগালগ মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম, আৰু আপোনালোকে সেই ভিডিঅ' চাই নতুনকৈ আবেদনসমূহ কৰিব পাৰিব। আৰু তাৰ বাবে কি কি নথিপত্ৰ লাগে ইতিমধ্যে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ, আপোনালোকে সেইসমূহ ভিডিঅ'খিনি চাই ল'ব। বন্ধু বান্ধৱীসকল, আজি আছিলে এইকেইটা ইনফৰ্মেটিভ ভিডিঅ', আৰু এই ভিডিঅ'কেইটা আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিম। আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম।